বিশ্ব শৰ্মা ডাঙৰীয়াক যে মই হাত জুৰি কৈছোঁ আৰু আপোনাৰ ওপৰে আমাৰ ভৰসা আৰু আমি কাকো নাজানো কিন্তু জালিংগাক যে আপুনি দিছিলে জালিংগা এতিয়া কি কৰিলে আমাৰ ল'ৰা ছোৱালী ভোকত মৰিছে স্কুল পঠিয়াব নোৱাৰিছোঁ আমি ভোকত হৈছোঁ ইমান কষ্ট পাইছোঁ আমি এইটো কাৰণে অনুৰোধ যে আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এইটোৱে অনুৰোধ যে আপোনাৰ ওপৰে দায়িত্ব দিলোঁ আৰু আপোনাকে জনাইছোঁ অনুৰোধ কৰে যে আমাৰ ওপৰে আমি এই দুখীয়া মজদুৰ ওপৰে যে আপুনি কিবা এটা সহায় কৰিব বুলি আমি যে আশা ৰাখিছোঁ আৰু আপোনাকহে কৈছোঁ কিন্তু খঙতো কৈছোঁ ৰাগতো কৈছোঁ আমি আকৌ দুখো লাগিছে কান্দিব মন গৈছে কিন্তু কৰিম কি আমি একো কৰিব পৰা নাই ছাৰ সেইটো কাৰণে আপুনি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক হাত জুৰি কৈছোঁ যে আমাৰ দুখীয়া মানুহকেইটাৰ অনুৰোধ যে যাতে আপুনি বাগানটো যি কৰিব পাৰে আপুনিহে কৰিব সেইটো কাৰণে আপোনাকহে জনাইছোঁ আৰু ইমানটোৱে মই সামৰি দিছোঁ কৈছোঁ যে আজি হেমন্ত বিশ্ব শৰ্মাই তাকে জনাইছোঁ আমি জালিংগাক দিছিলে আমিতো গম পোৱা নাছিলোঁ যে কেনেকৈ এগ্ৰিমেণ্ট হৈছিলে তাৰ লগত এইটোতো আমি গম পোৱা নাছিলোঁ নহয় চৰকাৰে কেনেকৈ এগ্ৰিমেণ্ট কৰিছিলে আমি গম পোৱা নাই সেইটো কাৰণে আমি যে এতিয়া মই যে জনাইছোঁ হেমন্ত বিশ্ব শৰ্মাকে জনাইছোঁ আৰু হেমন্ত বিশ্ব শৰ্মা গোটেই ৰাইজটো আমি কৈছোঁ যে হেমন্ত বিশ্ব শৰ্মা যে আমাৰ দুখখিনি বুজিব বুলি আমি আশা ৰাখিছোঁ মই তিতাবৰ চামজদুৰ সংঘৰ সম্পাদক চৈকতা কাটনিবাৰী ঢেকীয়াজুলিৰ শ্ৰমিক প্ৰায় 23শ শ্ৰমিক এই শ্ৰমিকসকলে আজি এনেকুৱা এটা ধুদুৰ অৱস্থাত আছে এনেকুৱা এটা অৱস্থালৈ গুচি গ'ল তেওঁলোকৰ এই বাগানখনৰ মালিক কোন এতিয়া কোনো মানে সঠিকভাৱে ক'ব নোৱাৰে জাতিংগা কোম্পানীয়ে বাগিচাখন চৰকাৰক সমজাই দিলে বুলি কৈছে লিখিতভাৱে দি দিলে কিন্তু দি দিলে যদি চৰকাৰেতো ৰিচিভ কৰিব লাগিব বাগানখন সমজি ল'ব লাগিব সমজি লৈ তাত হয় ATCLক বা নিজেই কাক বা অন্যক দিব লাগিছিলে কিন্তু এতিয়া তাৰিখলৈকে একো নাই আমাৰ শ্ৰমিকবিলাক ইমান সহজ সৰলভাৱে আজি 12 দিন একেৰাহে ভোকে লগনে বাগানত কাম কৰিলে তাৰপিছত আজি আমি আশা কৰি আছিলোঁ দৰমহা পাব কিন্তু এতিয়ালৈকে দৰমহাৰ কোনো সংসূত্ৰ নাই আমাৰ শ্ৰমিকসকলৰ ডিমাণ্ড তাতোতকৈ দুৰ্ভাগ্যজনক বিষয় ATCL এই চৈকতা চাহ বাগিচাখনৰ এটাই বাগান চৈকতা চাহ বাগিচা তাৰে পাৰ্ট আছে 5টা ব্ৰাঞ্চ চৈকতা চাহ বাগিচা নাগনিজান চাহ বাগিচা চেলেং চাহ ছটাই চাহ বাগিচা আৰু কাটনিবাৰী ঢেকীয়াজুলি 5খন চাহ বাগিচাৰে এখন বাগান এটা কোম্পানী আৰু এজন মালিকে ল'লে কিন্তু তেওঁলোকে দুৰ্ভাগ্যজনক আমাৰ মাজত ডিভাইডেড ৰুল সৃষ্টি কৰিছে আমাৰ শ্ৰমিকৰ মাজত ডিভাইডেড ৰুল সৃষ্টি কৰিছে কোৱা শুনিছোঁ নাগনিজান চাহ বাগিচাখন তেওঁ চলাব তাত দৰমহা দিব আৰু এইখিনি বাগান নচলায় এইটোতো একেবাৰে দুৰ্ঘোৰ অন্যায় আমাৰ এখন বাগান তেওঁ কি সূত্ৰে ল'ব আৰু লওঁতে কিন্তু একেকোবে 5খনো লৈছিলে সেইকাৰণে আমি অনুৰোধ জনাইছোঁ যে তেখেতসকলে প্ৰশাসনে মাননীয় মুখ্যমন্ত্ৰী মহোদয় প্ৰশাসন বিষয়াই খুব জলদি ইয়াৰ ওপৰত ব্যৱস্থা লওক নহ'লে অহা মঙলবাৰৰ পৰা আমি এনেকুৱা গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ল'ম যিটো নেকি হয়তো প্ৰশাসন বা আপোনাৰ চৰকাৰে মানে হয়তো হাবাথুৰি খাবলগীয়া হ'ব পাৰে এইটো আমাৰ অসম চাহ মজদুৰ সংঘৰো এটা আহ্বান খুব জলদি ইয়াৰ ওপৰত এটা স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিব লাগে।